জুবিন নগৰৰ পাছত মিষ্টাৰ বিটুৰ নতুন প্ৰজেক্ট চেলেংহাটৰ সুমনি পথত পুনৰ নিৰ্মাণ কৰিলে 13টাকৈ বাসগৃহ 13টাকৈ ঘৰ কালৰূপী বানে নিথৰুৱা কৰা মৰিয়নি সমষ্টিৰ চেলেংহাট সুমনি চাপৰি 13টা পৰিয়ালক দিলে ঠিকনা জাজি নদীৰ ভয়ংকৰ বানে সুমনি পথৰ 26টা পৰিয়ালৰ সপোনৰ ঘৰখন নিমিষতে নিঃশেষ কৰি থৈ গৈছিল ইয়াৰ পাছতে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই দিছিল দুৰ্ভগীয়া পৰিয়াল কেইটালৈ ইপিনে জুবিন নগৰ নিৰ্মাণ কৰাৰ পাছত মিষ্টাৰ বিটুক একাংশই সমালোচনা কৰাক লৈও খুব প্ৰকাশ কৰে তেওঁ এইবাৰ জুবিন নগৰ নহয় মিষ্টাৰ বিটুৰ আন এক নতুন প্ৰজেক্ট জুবিন নগৰৰ পাছত এইবাৰ মিষ্টাৰ বিটুৱে লৈছে আন এটা প্ৰজেক্ট য'ত 13টাকৈ ঘৰ ইতিমধ্যে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে কাম কৰি আছে মই প্ৰথমতে পৰিৱেশ দেখুৱাই লৈছোঁ যে এয়া হৈছে চেলেংহাটৰ সুমনি পথাৰ যিখন গাঁৱৰ 26টা পৰিয়াল এই কালৰূপী বানে একেবাৰে নিঃশেষ কৰি থৈ গৈছিলে তেওঁলোকৰ ঠিকনাবিহীন হৈ পৰিছিলে গোটেই পৰিয়ালকেইটা ঘৰ দুৱাৰ সা সম্পত্তি একো নাইকিয়া হৈ গৈছিলে আৰু সেই মুহূৰ্তত তেওঁলোকে কেৱল মাত্ৰ দিশহাৰা হোৱাৰ বাদে অন্য একোৱেই নাছিলে মই আছে বিশেষ কথা নকওঁ এটা বিশেষ প্ৰজেক্ট ইতিমধ্যে সামৰণি পৰিল জুবিন নগৰ সামৰণি পৰিল আকৌ 13টা ঘৰ গোটেই কথাখিনি জানিম আসলে ভবাই নাছিলোঁ জুবিন নগৰ হ'ব বুলি আৰু মই জুবিন নগৰখন প্ৰতিষ্ঠা কৰি মই এতিয়া কিছুমান কথা গম পালোঁ যে কিছুমান মানুহৰ জুবিন নগৰ প্ৰতিষ্ঠা কৰাটো আপত্তি আচলতে মই ভাবি নাপাওঁ জুবিন নগৰ প্ৰতিষ্ঠা কৰাত মানুহৰ আপত্তি কি এতিয়া কিছুমানে লিখি আছে বহুত মানুহে ডনেট কৰিলে কিন্তু ফিটা কাটিলে গৰিমা বৌয়ে ডনেট কৰিছে হয় কিন্তু গৰিমা মই ভবা নাছিলোঁ যে গৰিমা বৌৰ বিষয়ে এনেকৈ ক'ব যে গৰিমা বৌয়ে ফিটা কটাৰ কাৰণে কিছুমানে অসমৰ 90% মানুহে ভাল পাইছে তাৰ ভিতৰত 10% মানুহে মই তেনেকুৱা ধৰণৰ পোষ্ট পাই আছোঁ এইটোতো আচলতে বৰ বেয়া লগা বিষয় মই ইয়াত কোনো ধৰণৰ পলিটিক্স কৰিবলৈ অহা নাই ইয়াত কোনো ধৰণৰ TRP ল'বলৈ অহা নাই মাত্ৰ কাম কৰি গৈছোঁ মনে যি কৰিছে কৰি গৈছোঁ জুবিন দা সকলোৰে আৱেগ সেইকাৰণে জুবিন নগৰ কৰিলোঁ কাৰণ গাঁওখনৰ নাম নাছিলে তাত এখন শান্তিবন শ্মশানৰ নামে আছিলে শান্তিবন শ্মশানত জুবিন নগৰ হ'ল আৰু জুবিন নগৰখন গৰিমা বৌ হঠাৎ আহি গ'ল শিৱসাগৰ তেওঁৰ পিতাডাল কাটি পেলাই গুচি গ'ল মই ভাবিছিলোঁ যে গৰিমা বৌক সদায় নিজৰ বৌ বুলি ভাবে সকলোৱে কিন্তু এতিয়া গম পালোঁ যে কিছুমানৰ এই ক্ষেত্ৰত যে আপত্তি হৈছে এইটো এটা বৰ লজ্জিত বিষয় মই কৈছোঁ ইয়াত আমি চৰকাৰক ছাপোৰ্ট কৰিবলৈ আহিছোঁ কাৰণ ইমানখিনি ঘৰ চৰকাৰ বিষয় বনাওঁতে তেওঁলোকে বহুত দিন লাগি যাব কাৰণ চৰকাৰেতো আমাৰ নিচিনাকৈ ঘৰ বনাই দিলে বহুত মানে লাজৰ কথা হ'ব বাঁহৰ ঘৰ এটা তেওঁলোকে পকী ঘৰ দিব এখন পকী ঘৰ বনাবলৈ চৰকাৰতো এমাহমান লাগিব নিশ্চয় এমাহমান লাগিব আৰু চৰকাৰে কাম কৰিলে এনেদৰে মোৰ লগত শ্ৰমদান কৰিবলৈ মানুহ ওলাই নাহে কাৰণ চৰকাৰ আঁচনি আহিব কিবা আহিব বুলি মানুহ ৰখি যাব চৰকাৰক ছাপোৰ্ট কৰিছোঁ আমি চৰকাৰ কামখিনি আমি আগুৱাই নিছোঁ যে তেওঁলোকে বনোৱালৈকে ঘৰখিনি এনেদৰে বাঁহেৰে বনাওক এইটোতো পাৰ্মানেণ্ট ঘৰ নহয় থাকিব পৰাকৈ